হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিক্ষাৰ ক্ষেত্ৰৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত। ইতিমধ্যে হৈ যোৱা এই যিটো অনুষ্ঠান সেই অনুষ্ঠানত উপস্থিত আছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে সেই সম্পৰ্কে আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক। HSLC আৰু HS ফাইনেল পৰীক্ষা 2026 উপলক্ষে আয়োজিত হৈছিল এই ওৰিয়েণ্টেশ্যন প্ৰগ্ৰাম, আৰু তাতে পৰীক্ষা কেন্দ্ৰসমূহৰ চেণ্টাৰ ইনচাৰ্জ আৰু এছিষ্টেণ্ট চেণ্টাৰ ইনচাৰ্জ সকলোকে প্ৰশিক্ষণ দিয়া হৈছিল। এই যিটো অনুষ্ঠান পতা হৈছিল সেই অনুষ্ঠানত, আৰু তাতে কোৱা হৈছিল সমগ্ৰ অসমত মুঠ প্ৰায় 7,69,309 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব এইবাৰ। তাৰ ভিতৰত HSLCৰ 4,38,000তকৈ ওপৰত আৰু HS-ত 3,30,000তকৈ ওপৰত শিক্ষাৰ্থীসকলে এক্সামত অৱতীৰ্ণ হ'ব। তেওঁলোকে অনুষ্ঠিত কৰিব সেই যিমান ছাত্ৰ আছে প্ৰায় 1044টা চেণ্টাৰত HSLC আৰু HS-ৰ কাৰণে 821টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব। গতিকে সেইসমূহ চেণ্টাৰত চেণ্টাৰ ইনচাৰ্জসকলক পৰীক্ষাসমূহ শৃংখলা বা ন্যায়সংগত আৰু সুৰক্ষিতভাৱে পৰিচালনা কৰিবৰ কাৰণে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহোদয়। আৰু যিমানবিলাক চেণ্টাৰ আছে সকলো চেণ্টাৰ চৰকাৰী যিবিলাক স্কুল আছে বা কলেজ আছে সেইবিলাকতে হ'ব। এইবাৰ কোনো ধৰণৰ প্ৰাইভেট ইনষ্টিটিউশ্যনত নহয়। গতিকে সেইটো এটা সুখবৰ। আৰু পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবৰ কাৰণে সৰ্বোচ্চ সতৰ্কতা আৰু নিষ্ঠাৰ সৈতে কাম কৰিবলৈ আহ্বান জনোৱা হৈছে এই যিটো অনুষ্ঠানত। আৰু এই প্ৰশিক্ষণৰ কাৰ্যসূচীৰ জৰিয়তে 2026 চনৰ HSLC আৰু HS ফাইনেল পৰীক্ষাৰ অধিক সাফল্যমণ্ডিত হ'ব বুলি আশা কৰা হৈছে। এনেধৰণৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰামে বিশেষকৈ সুচাৰুৰূপে কৰি যাবৰ কাৰণে পৰীক্ষাসমূহ সাফল্যমণ্ডিত হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যিটো পদক্ষেপ গ্ৰহণ কৰিছে সেইটো শলাগ ল'বলগীয়া। আৰু সমূহ ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে জনাব বিচাৰিছোঁ, পূৰ্বতে বিভিন্ন ধৰণৰ অসাংবিধানিক বা অসাধু কিছুমান কাম হৈ আছিল চেণ্টাৰৰ, আৰু চেণ্টাৰসমূহত বিভিন্ন অসাধু মানুহবিলাকে নিজে কিছুমান ধৰক বিভিন্ন ধৰণৰ কাগজ পত্ৰ বা নকল এনেধৰণৰ ব্যৱহাৰ কৰি পেলাই ছাত্ৰসকলে এটা উশৃংখলতাৰ সৃষ্টি কৰিছিল। সেইবিলাক আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইবাৰ নিজে এই পদক্ষেপসমূহৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্ব সহকাৰে সকলোকে জনাইছে, আৰু আশা কৰোঁ আমি সকলোৱে এইবাৰ যিবিলাক এক্সাম হ'ব HS হওক বা HSLC সকলো পৰীক্ষা সুচাৰুৰূপে ধুনীয়াকৈ হ'ব, নিৰবিচ্ছিন্ন হিচাপে নিষ্ঠাৰ সহকাৰে ভাল এটা এক্সাম হ'ব বুলি সকলোৱে ধাৰণা কৰিছে। গতিকে সমূহ ছাত্ৰ ছাত্ৰীসকলক আগন্তুক যিটো এক্সাম আহি আছে তোমালোকৰ, সেই এক্সামটো ভালে যাওক। ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা সকলো ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ, যাতে তোমালোকে এক্সাম ভালকে দিয়া। কিন্তু এইবাৰ যিহেতু তোমালোকে এক্সাম দিবা, যিমানবিলাক ছাত্ৰ ছাত্ৰীসকলে চাই আছা তেওঁলোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, আৰু তেওঁলোকৰ পৰিয়ালৰ মানুহক ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকৰ হয়তো চেণ্টাৰ অলপ ডিষ্টেঞ্চ হয়তো হ'ব পাৰে, হয়তো যিখন জাগাত আছে সেই জাগাখনৰ পৰা অলপ ডিষ্টেঞ্চ যদি হয় তেতিয়াহ'লে আপোনালোকৰ ট্ৰান্সপৰ্টেশ্যন যিবিলাক প্লেনিং আছে সেইবিলাক আপোনালোকে পাৰিপাটিকৈ সময়ৰ আগত যাতে নিজৰ গন্তব্যস্থল যিখন চেণ্টাৰ আছে তাতে যায় সময়ৰ আগত গৈ পেলাই আপোনালোকে ৰেডি থাকে। কাৰণ কিবা এটা সমস্যাৰ কাৰণে, যান জঁটৰ কাৰণে, ট্ৰাফিক প্ৰব্লেমৰ কাৰণে এনেধৰণৰ যাতে আপোনালোকৰ এক্সাম ডিলে হ'বলগীয়া নহয়, বা আপোনালোকৰ এক্সামৰ সময়খিনি নষ্ট যাতে নহয়, সেইটোৱে সকলোকে কামনা কৰিছোঁ। আৰু বিশেষকৈ বৰ্তমান অসমৰ ৱেডাৰ ঠাণ্ডা, গতিকে ঠাণ্ডাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে ঠাণ্ডাৰ কাপোৰ লৈ পেলাই এক্সাম চেণ্টাৰত যাবৰ চেষ্টা কৰিব লাগে, যিখিনি যিখিনি জৰুৰী প্ৰয়োজন। নহ'লে চেণ্টাৰত গৈ পেলাই যিহেতু ঠাণ্ডাৰ সময়ত বহিব, তেওঁলোকৰ যদি শৰীৰত অলপ ঠাণ্ডা লাগি যায় তেতিয়াহ'লে লিখিবলৈ অসুবিধা পাব। এনেধৰণৰ বহুতো ছাত্ৰ ছাত্ৰী মই দেখিবলৈ পাইছোঁ এনেধৰণৰ হয়। গতিকে যাতে এই অসুবিধাটো নহয় যাতে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত, সেইকাৰণে মই সকলো ছাত্ৰকে ৰিকুৱেষ্ট কৰিছোঁ যাতে তোমালোকে যিখিনি বস্তু প্ৰয়োজন সেই বস্তুখিনি লগত লৈ যোৱা, যাতে কোনো ধৰণৰ সমস্যা নহয়। ধন্যবাদ। আজি এই ভিডিঅ'টো ইমানতেই। পৰৱৰ্তী সময়ত আপোনালোক সকলোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় আমি লৈ আহোঁ, আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।